নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ অসমীয়া সাহিত্যৰ জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ ৭ম খণ্ড। জীৱনত বহুত কিবা কিবি নালাগে, কিন্তু ভাঙি পৰাৰ সময়ত, ৰৈ যোৱাৰ সময়তে যে নোকোৱাকৈ বুজি পাই কোনোবাই কয় মই আছোঁ। উফ, আকাশৰ সমস্ত জোনাক যেন বুকুৰ মাজত ফুলে। এই ক্ষেত্ৰত সন্ধ্যা ঈৰ্ষণীয়ভাৱে চহকী। আচলতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তিয়ে হৈছে ভাল পোৱাৰ শক্তি, আৰু আটাইতকৈ ডাঙৰ সাহসেই হৈছে প্ৰেমৰ সাহস। নহ'লে গোটেই পৰিয়ালৰ বিৰুদ্ধে গৈও সন্ধ্যা অনুৰণৰ হ'ব পাৰেনে? কিমান দিন হ'ল সন্ধ্যা নিজৰ আপোন ঘৰলৈ নোযোৱা? কিমান দিন হ'ল নিজৰ পৰিয়ালৰ মানুহখিনিৰ মাত নুশুনা? আচলতে এনে নহয় যে সন্ধ্যা তালৈ গ'লে কোনোবাই খেদি পঠাব। দুই এবাৰ তেওঁলোকে যোগাযোগো কৰিছিল, কিন্তু সন্ধ্যাই নোৱাৰিলে। তাইৰ ভালপোৱাক অপমান কৰি পৰিয়ালৰ মানুহে কৰা সেই কথাৰ হেলবোৰ তাই মনৰ পৰা আঁতৰাব নোৱাৰিলে। কলেজৰ প্ৰফেচাৰনী হৈ তই এতিয়া সেই বেকাৰটোলৈ যাবিনে? APSC লৈহে পঢ়িহে আছে, পাব বুলি ক'ত লিখা আছে? পালে বেলেগ কথা বাৰু। ফেটি সাপৰ দৰে ফেট তুলি উঠিছিল সন্ধ্যাই। মই অনুনক ভাল পাওঁ, বিয়া তালৈহে হ'ম, তাৰ চাকৰিলৈ বিয়া নহওঁ। বাকী আমাৰ সংসাৰ চলাবলৈ আপোনালোকে ভাবিব নালাগে, সিমানখিনি অৰ্জন মোৰ আছে। সন্ধ্যাৰ এতিয়াও মনত আছে, অনুনৰ মাকে কান্দি কান্দি তাইৰ ভৰি চুব খুজিছিল সিদিনা। তুমি সঁচাই দেৱী অৰুণজোন, ভালপোৱাৰ নামত চাকৰি বাকৰি নথকা এই ল'ৰাটোলৈ গুচি আহিছা। আৰু তাৰ বিপৰীত ছবি আছিল যিদিনা অনুৰণে APSC পাছ কৰিছিল। সন্ধ্যাৰ ঘৰৰ পৰা ফোন আহিছিল, আমি তোৰ সিদ্ধান্তক লৈ নিশ্চিত আছিলোঁ, তই ভুল নকৰ কেতিয়াও। ফোন অফ কৰি দিছিল তাই। অনুৰৰ মাকে গৌৰৱেৰে কৈছিল, সন্ধ্যাৰ ভাগ্য কিমান ভাল, আগতেই তাই সুযোগটো ল'লে বুলিহে। সন্ধ্যাই একো কোৱা নাছিল যদিও ওচৰতে থকা অন্তৰাই মাত দিছিল, লাজ পাব লাগে মা তুমি। ভাগ্য তোমাৰ পুতেৰাৰ ভাল যে ঘৰৰ সকলো দায়িত্ব বৌয়ে নিজে মূৰ পাতি লৈ দাদাক অকল পঢ়িবলৈ দিলে। একো মাত নিদি আঁতৰি গৈছিল মাক। সেইবোৰ কথা আজিৰ তাৰিখত আখ্যানৰ সাধুৰ দৰে মনলৈ আহে। সন্ধ্যাই নাজানে তাই ভুল কৰিছিল নে শুদ্ধ, কিন্তু যি কৰিছিল ভাল পোৱাৰ বাবেই কৰিছিল। আৰু সেই ভালপোৱা যে শুদ্ধ সেয়া সময়ে বাৰে বাৰে প্ৰমাণ কৰিয়ে আহিছে। কাষতে তাইক সাৱটি শুই যোৱা অনুৰণৰ মুখখনলৈ চালে সন্ধ্যাই। প্ৰিয়জনৰ টোপনি যোৱা মুখখনতকৈ ধুনীয়া ছবি পৃথিৱীত হেনো আৰু একোৱেই নাই। নাই, এই মুখখনত বিষাদ সানিব নোৱাৰে সন্ধ্যাই। যাৰ বাবে ঘৰৰ ভাল জীয়ৰী খিতাপ দলিয়াই দিছিল, তেওঁৰ বাবে এই যদি আদৰ্শ বোৱাৰীৰ খিতাপো দলিয়াব লাগে, সন্ধ্যাই কুণ্ঠাবোধ নকৰে। সিমানখিনি দৃঢ়তা সন্ধ্যাৰ আছে। অনুনৰ বুকুৰ পৰা নিজক লাহেকৈ মুক্ত কৰি সন্ধ্যাই বিচনাৰ পৰা নামি আহিল। আহি পুনৰ এবাৰ ৰাধাখন মেলি ল'লে। তগৰৰ বিয়াখন ভাঙিল। প্ৰথমে পুতৌ দৌৰি আহিছে হেমেনৰ দোকানলৈ। দোকানত আগৰে পৰা থকা দুজনমানৰ আগত বুকু চপৰিয়াই কৈছেহি, তগৰৰ বিয়াখন ভাঙিল অ'। ছোৱালী চাবলৈ অহা মানুহ উভতি গৈয়ে খবৰ দিলে বোলে এনে চৰিত্ৰৰ ছোৱালীৰ লগত বিয়া নহয়। তাইৰ কি হ'ব এতিয়া অ'? হেমেন দোকানীয়ে তাৰ ওচৰলৈ আহি দবিয়াই উঠিল, ঐ শগুনে খোৱা, তাৰ ভাওনা চাচোন, মনে মনে থাক। তগৰৰ মাকৰ মুখখন জানই নহয় কেনেকুৱা। কথা সভা আমি এই গাঁৱত বিলালো বুলি জানিলে বাঢ়নিয়ে জাৰিব কিন্তু। পুতৌ তেতিয়াহে মনে মনে ৰয়। খবৰে স্নেহালয়তো চুই যায়। স্নেহালয়ৰ ঘৰত সোমাই বাৰাণ্ডা পাৰ হৈয়ে পুৱা আহি বহল কোঠাটোত সোমালেই চৌধুৰী বংশৰ অভিজাত্য। ঐতিহ্যৰ প্ৰমাণ যেন পোৱা যায়। তিনিযোৰ চোফা, মাজতে এখন টেবুল, তাৰ ওপৰত এখন শৰাই, এটা চুকত এখন আৰামী চকী, মাজে মাজে তাত ধৰ্মনাৰায়ণ বহে। আন এটা চুকত সজাই থোৱা আছে এখন কেঁকোৰা দোলা। ভানুমতী বিয়া হৈ আহোঁতে হেনো সেই দোলাতে আনিছিল। সেই স্মৃতিত আজিও দোলাখন তেনেকৈয়ে আছে। মাজে মাজে ভানুমতীয়ে নিজেই দোলাখন চুই চায়। স্নেহালয়লৈ কোনোবা আহিলে আচৰিত হৈ দোলাখনৰ ফালে চায়। এখন বেৰত লাগি থকা সৰু পালেং,
পালেংখনৰ কাষতে এটা কিতাপৰ আলমাৰি, য'ত ঠাহ খাই আছে কিতাপে। বিস্ময়, প্ৰিয় সখী, আলোচনীবোৰ এটা খাপত, আনটো খাপত আকৌ অসীমত জাৰ হেৰাল সীমা, ৰহদৈ লিগিৰি, অন্তৰীপকে ধৰি অন্যান্য উপন্যাসবোৰ। এটা বেৰত দুটা প্ৰকাণ্ড জাপি, এখন বেৰত ভানুমতীৰ স্বামী ধৰ্মনাৰায়ণৰ দেউতাকৰ মালা লগোৱা ক'লা বগা ফটো, আন এখন বেৰত হৰিণাৰ শিং। স্নেহালয়ৰ প্ৰতিটো কথাতেই গল্প, কিন্তু এই চৰা ঘৰটো যেন কিছু বিশেষ। সেই চৰা ঘৰতে বহি ধৰ্মনাৰায়ণ, মনোহৰা, কুন্তলা আৰু বৈকুণ্ঠই কথা পাতে। আজিও পাতি আছে তগৰৰ কথাই। মাজতে সাদৰীয়ে চাহ দি যায় সকলোকে। ধৰ্মনাৰায়ণে এতিয়াও মানি ল'ব পৰা নাই কথাবোৰ। আচৰিত, ইমান ভয়ংকৰ মিছা কথা এটা কোনে উলিয়ালে? তগৰহঁতৰ লগত কাৰো শত্ৰুতাও নাই যে এইবোৰ উলিয়াব। মনোহৰাই হুমুনিয়াহ কাঢ়ে। গাঁৱত এইবোৰ কথা ওলোৱা মানুহৰ অভাৱ হৈছেনে? পিছে আমিও সাৱধান হ'ব হ'ল। তগৰৰ নিচিনা নিমাখিত ছোৱালী এজনীয়ে কথা এনেকৈ ওলাইছে যে এতিয়া আমাৰ আইদেউৰ বিয়াত কি কি ওলাব ঈশ্বৰেহে জানে। কুন্তলাই কপা কপা মাতেৰে কয়। মোৰ সেইটো চিন্তাত টোপনিয়েই নোহোৱা হৈছে। দিন পাৰ হোৱাৰ লগে লগে আমাৰ এই বেছি অবাধ্য হৈ গৈ আছে। সুযোগটো পাই বৈকুণ্ঠই কয়, দেউতাই বাধা দিয়াৰ বাবেহে, নহ'লে তাইক এদিনতে মই। বিৰক্তিত আতাহ পাৰি উঠে ধৰ্মনাৰায়ণে। মনে মনে থাক হো, ক'ৰ কথা নি ক'ত পেলাওগৈ তহঁতবোৰে। ৰাধাৰ বিয়াৰ কাৰণে তহঁতে ভাবিব নালাগে, আৰু তগৰৰ মাক বাপেকৰ নিচিনাকৈ ৰাধাক এতিয়াই বিয়া নিদিওঁ মই। আজিৰ পৰা যাতে তাইৰ বিয়া কথা লৈ আলোচনা নহয়। মনোহৰাই লাহেকৈ পুনৰ চেষ্টা কৰে। আমি তাইৰ ভালৰ বাবেহে। গহীন যথেষ্ট বুকু কপাই তোলা মাতেৰে ধৰ্মনাৰায়ণে ক'লে, ইয়াত কোনে কাৰ কিমান ভাল চিন্তা কৰে সেয়া মই খুব ভালদৰেই জানো। ইমান পৰোপকাৰী হোৱাৰ ভাওনা মোৰ আগত নকৰিলেই ভাল। কথা কৈয়ে তেওঁ কোঠাৰ পৰা ওলাই গ'ল। কোঠাটোত বাকীকেইটা প্ৰাণী শিল পৰা কপৌৰ দৰে পৰি ৰ'ল। সৰুকণৰ কোঠাত ৰাধা আৰু সৰুকণৰ আলোচনা, লগতে কানাইও আছে। সৰুকণৰ কোঠাটো স্নেহালয়ৰ বাকীবোৰ কোঠাৰ তুলনাত কিছু সৰু। দুখন বিচনা, এখন টেবুল আৰু চকী। এটা কাপোৰৰ আলমিৰাৰে কোঠাটো কোনোবা হোষ্টেলৰ কোঠা যেনেই লাগে। আচলতে সৰুকণে নিজেই এইদৰে সজাই লৈছে। বিশৃংখল কোঠাটোত টেবুলৰ ওপৰত, বিচনাৰ ওপৰত অকল কিতাপ আৰু কিতাপ। ইংৰাজী, অসমীয়া বহুতো কিতাপ। ৱালত লাগি আছে দীঘল চুলিৰ জুবিন গাৰ্গৰ এখন ক'লা চশমা পিন্ধা ফটো। ৱালখনত কিবা কিবি লেখামালা। ৰাধাই বহুদিন কোঠাটো চিজিল লগাবলৈ চাইছিল যদিও আকৌ একেই হয়। সেইকাৰণে তাইও বাদ দিলে। কোঠাটোৰ বিচনাখনত বাগৰি আছে সৰুকণে। কাষতে বহি আছে কানাই। এইফালে চকীত ভৰি তুলি বহি লৈছে ৰাধা। সৰুকণে কৈ আছে, ইলেকশ্যনটোত কি হৈগৈ ধৰিব পৰা নাই অ'। ইলেকশ্যন হৈ গ'ল কিছুদিন আগতে। সৰুকণকে ধৰি কেইজনমান মানুহক মাতি মিটিং কৰি বুজাইছিল অলকেশ হাজৰিকাক ভোট নিদিবলৈ। ৰাধাই ক'লে, অলকেশক জিকিলে কি হ'ব সৌৰা? বহুত বেছি বেয়া হ'ব। সিহঁতৰ চৰকাৰে যোৱা 5 বছৰে চব শেষ কৰিছে। চাকৰিৰ নামত লাখে লাখে টকা। কাটাতাৰ পাৰ হৈ বাংলাদেশী সোমাই আছে। চব বিভাগত দুৰ্নীতি। অলকেশটো সৰু, আমাৰ বয়সৰ ল'ৰা। এতিয়াই তাৰ যি দুৰ্নীতি, লাহে লাহে সি কি হ'ব ভাবিবও নোৱাৰি। আমাৰ গোবিন্দপুৰৰ কি হ'ব? এইবাৰ কানাইয়ে সোধে। সৰুকণে হুমুনিয়াহ কাঢ়ি কয়, গোবিন্দপুৰৰে আটাইতকৈ বেছি ক্ষতি হ'ব। গোবিন্দপুৰৰ ওপৰত হেন চকু পৰিছে সিহঁতৰ। গোবিন্দপুৰৰ মাটিত সোণ আছে, সেই কথা বুজিছে সিহঁতে। গোবিন্দপুৰৰ বহু ঠাইত এনে বহু গছ আছে যিবোৰ লাখত বিক্ৰী হয়। সেইবোৰ চকুত পৰিছে সিহঁতৰ। সেইটোৱে ভয় লগা কথা হৈছে। ৰাধাই কিছু উত্তেজিত হৈ ক'লে, কিবা খং উঠিব যে তই সিদিনা কোৱাৰ নিচিনাকৈ বন্দুক লৈ মই হাবিলৈহে যামগৈ। উচপ খাই উঠে সৰুকণে। কোনোবা আৱেগিক মুহূৰ্তত ৰাধাৰ বয়স পাহৰি কৈ পেলোৱা কথা এটাই তাইৰ মনত এনেকৈ সোমাই পৰিব বুলি ভবা নাছিল সি। নাই নাই, এই বিষয়ে ৰাধাক আৰু ভাবিবলৈ দিব নোৱাৰি। উদিত সূৰ্যৰ ঠিকনা ৰাধাক দিব নোৱাৰি, কেতিয়াও নোৱাৰি। পৰিৱেশটো পাতললৈকে সি ক'লে, বাদ দে এইবোৰ। পিছে কচোন, এই তগৰৰ বিয়াখন কোনে ভাঙিলেও?
ৰাধা আৰু কানাইয়ে ইটোৱে সিটোৰ ফালে চালে। কানাইয়ে একো নক'লে যদিও ৰাধাই ক'লে, মই কেনেকৈ জানিম, ভাগিলে চাগে কোনোবা সতৰুৱে। কোন হয় সেইটো উলিয়াব লাগিছিল অ'। এইবাৰ ৰাধাই খঙেৰে ক'লে, কেলেইনো তোক ইমান, কি কৰিবিনো উলিয়াই, হুলত দিবি নেকি? জোৰকৈ হাঁহি ৰখাই সৰুকণে ক'লে, হুলত দিয়া মানে? মুখত ছাই সানি গাঁও ঘূৰাব লাগিব। গাঁৱৰ ছোৱালী এজনীৰ বিয়া ভাঙিছে, কম কথা নেকি? ৰাধাই এইবাৰ জোকৰা মাৰি উঠি থিয় হৈ ক'লে, হেৰৌ, মাক বাপেকে এনে তাইৰ ভালটো কৰিবলৈ চাইছিল। পঢ়া শুনাত ইমান ভাল ছোৱালী এজনীক বিয়াৰ নামত লোকৰ ঘৰত বান্দি কৰিবলৈহে লৈছিল। ভালেই হ'ল বিয়া ভাঙিল, তাই পঢ়িব পাৰিব শান্তিৰে। বিয়াৰ বাহিৰে একোৱেই চিনি নাপায় গাধমখাই। কথাটো কৈয়ে ৰাধা কোঠাৰ পৰা ওলাই আহিল। পিছে পিছে কানাইও। সৰুকণে হাঁহি এটা মাৰি তাৰ মানিবেগৰ পৰা ফটো এখন উলিয়ালে। ফটোখন ৰাধাৰ দেউতাক ভাগৱত চৌধুৰীৰ। ফটোখনলৈ চাই সৰুকণে ক'লে, তোৰহে যি ককাইদেউ, চৌধুৰী বংশই কিবা এটা পুণ্যৰ বলত ৰাধাক পাইছে, তই আশীৰ্বাদ কৰি থাকিবি। সৰুকণে কোঠাৰ পৰা ওলাই ৰাধা এইবাৰ ভানুমতীৰ কোঠা পালেগৈ। ভানুমতীয়ে বিচনাত বহি খুন্দনাত তামোল খুন্দি আছে। কোঠাৰ বাহিৰলৈ খুন্দনাৰ শব্দ গৈছে। ৰাধা গৈ পালেঙতে বহিল। মুখেৰে একো নমতা দেখি ভানুমতীয়ে নিজেই সুধিলে, বোলো কি হ'লনো, কোনে জগৰ লগালে? মই কি বেয়া কৰিল নেকি তগৰৰ লগত? তামোল খুন্দি খুন্দিয়েই ভানুমতীয়ে ক'লে, নিজক সোধচোন, নিজে ভাবিছা ভাল নে বেয়া? ৰাধাই একো নামাতি মনে মনে থাকিল। ভানুমতীয়ে পুনৰ ক'লে, বোকা চাফা কৰিবলৈ হ'লে বোকাত নামিবও লাগিব আইজনী। চলনা কৃষ্ণই কৰিছিল, কিন্তু ধৰ্ম ৰক্ষাৰ বাবে। অলপ ৰৈ আকৌ ক'লে, জীৱনত যি কামেই নকৰ নিজক সুধি কৰিবি, যাতে কামটোক লৈ কোনোবাই প্ৰশ্ন কৰিলে মূৰ থিয় কৰি উত্তৰ দিব পাৰ। এইবাৰ ৰাধাই ক'লে, মই ভুল কৰা নাই অ' আই, কোনোবাই সুধিলেও মই ক'ব পাৰিম। ৰাধাৰ মূৰত হাত ফুৰাই কপালত চুমা এটা খালে ভানুমতীয়ে। মোৰ সোণ কলিজনী অ'। এনেতে দৌৰাই দৌৰাই তেজা সোমাই আহিল। ৰাধা আইদেউ, আপোনাক সোনকালে চোতাললৈ মাতিছে। ৰাধাৰ লগতে ভানুমতীও আচৰিত হ'ল। তেজাই পুনৰ ক'লে, তগৰৰ মাক দেউতাক আহিছে। বুকুখন চিৰিং কৰি গ'ল ৰাধাৰ। আজো আইতাকৰ হাতত খামুচি ধৰিলে। ভানুমতীয়ে গহীন সুৰত ক'লে, ব'ল ময়ো লগত যাম। এখোজ দুখোজকৈ ৰাধা গৈ চোতাল পালেগৈ। ইতিমধ্যে চোতালত বহুখিনি মানুহ গোট খাইছে। তগৰ, তাইৰ মাক দেউতাকৰ লগতে প্ৰেমলতা, পুতৌ, হেমেন দোকানী, চাৰুলতা, লগতে চৌধুৰী পৰিয়ালৰ আটাইবোৰ আছে। ৰাধাক দেখিয়েই তগৰৰ মাকে ৰাউচি জুৰিলে, মোৰ ছোৱালীজনীৰ কপালত এনেকৈ জুই লগালি ঐ, নিজেতো বাপেৰৰ মূৰটো চবাই খালিয়েই, এতিয়া। কথাখিনি শেষ নহওঁতেই সৰুকণে চিঞৰি উঠিল, নবৌ, আপুনি ক'ত থিয় হৈ কাক কথা কৈছে এবাৰ ভাবি ল'ব। এইবাৰ বকুনি থৈ সৰুকণক দবিয়াই উঠিল, মনে নাথাক, তহঁতেই তাইক উঠাই উঠাই এনেকুৱা কৰিলি। দেউতা এতিয়া আপুনিও নাতিয়েকৰ ভালেই ক'বনে? ধৰ্মনয়নে একো নকৈ গভীৰভাৱে চিন্তা কৰি কিবা এটা পিছফালৰ পৰা এইবাৰ মনোহৰাই ক'লে, বংশৰ মান সন্মান সকলো খালে, এতিয়াও এৰি দিলে গাঁৱত মুখ উলিয়াব নোৱাৰা হ'ম আমি। মানুহখিনিৰ মাজত গুণগুণনি বাঢ়ি আহিল। তাৰ মাজতে গলগলীয়া মাতেৰে ধৰ্মনাৰায়ণে ক'লে, নামঘৰৰ বাকৰিলৈকে ৰাইজ বলক, সকলোৱে বিচাৰিছে যেতিয়া বিচাৰ তাতেই হ'ব। সকলো গঞা ৰাইজক খবৰ দিয়ক, এতিয়াই বিচাৰ হ'ব। মই কথা দিছোঁ, বিচাৰত দোষী হ'লে ৰাধাক মই নিজেই স্নেহালয়ৰ পৰা খেদি দিম। ধৰ্মনাৰায়ণৰ কথাখিনি যেন বিজুলীৰ দৰেহে আছিল। কাহ পৰি জিন গ'ল লগে লগে। চকুকেইটা জিলিকি উঠিল বৈকুণ্ঠৰ। ইমান দিনে ভাবি থকা কথাবোৰ যেন আজি তাৰ সঁচা হ'ব। তাৰ বিপৰীতে বুকু কঁপি উঠিল সৰুকণৰ, কানাইৰ, কুন্তলাৰ, আনকি ভানুমতীৰো। এফালে একো নকৈ থিয় দি আছে ৰাধা। মানুহবোৰে লাহে লাহে নামঘৰৰ বাকলিলৈ গৈছে। ৰাধা এবাৰ ভানুমতীৰ ওচৰলৈ গ'ল, আপুনি যাব নালাগে আই, মই পাৰিম। চিন্তাৰ মাজতো ভানুমতীৰ গৰ্ব হ'ল নাতিহঁতক লৈ। তেওঁৰ বিশ্বাস আছে ৰাধাৰ একো নহয়। লাহে লাহে তেজাৰ হাতত ধৰি তেওঁ নিজাই কোঠা পালেগৈ। সকলো যোৱাৰ ফালে চাই ৰাধা লাহে লাহে নামঘৰৰ ফালে খোজ ল'লে। কাষে কাষে কানাই।
গৈ থাকোঁতে কানাইয়ে এবাৰ সুধিলে, তোৰ ভয় লগা নাই ৰাধা? ৰাধাই গহীন মাতেৰে ক'লে, নাই লগা, কাৰণ মই দেউতাৰ ছোৱালী। কাৰোবাৰ ভালৰ বাবে কোৱা এটা মিছা কথা হেনো এশটা সঁচা কথাৰ সমান। কথাষাৰ আজো আইতাকে কৈছিল এদিন ৰাধাক। তাই মনত ৰাখিছে আজিও। সেইবাবেই নেকি তাইৰ ভয় লগা নাই। এনে সঁচা কথাৰ ওপৰত তাইৰ বৰ এটা বিশ্বাসো নাই। দেউতাকে সদায় সঁচা কথাবোৰেই লিখি আছিল পেপাৰত। কিন্তু কি হ'ল তেওঁৰ লগত? তেওঁৰ এটা গুলীৰে ধৰাশায়ী হৈছিল ৰাজপথত। সৰুকণে কয়, তেওঁক মৰা মানুহজন হেনো ধৰাও পৰিছিল। তাৰপিছত ওলাই আহি এতিয়া অসমৰ বাহিৰত থাকে বোলে। সেয়েহে সঁচা কথাৰ ফল। অৱশ্যে আজি ৰাধাই সঁচা কথাকেই ক'ব। মিছা ক'ব লগা হোৱা সঁচা কাৰণবোৰ ক'ব। তাৰপিছত ককাকে ঘৰৰ পৰা উলিয়াই দিয়ে যদি দিয়ক। নামঘৰৰ বাকৰিত বিচাৰ বহিব। গাঁওবুঢ়া ধৰ্মনাৰায়ণে নিজৰ নাতিনীৰ বিচাৰ কৰিব। বিচাৰত দোষী হ'লে নাতিয়েকক ঘৰৰ পৰা খেদিব। কথাটো কম সময়তে গোটেই গাঁৱত বতাহৰ দৰে বিয়পিল। কথাটো শুনিয়েই যিয়ে যেনেকৈ আছে তেনেকৈ দৌৰিছে। ৰাধাক পেটে পেটে বেয়া পোৱাবোৰো আচৰিত হৈছে কথাটোত। তাইক বেয়া পায় কিছুমানে তাইৰ উৎপত্তি আৰু গুণ্ডা স্বভাৱৰ বাবে। কিন্তু গোবিন্দপুৰত ৰাধা নথকাৰ কথাটো কোনেও কল্পনা কৰিবও নোৱাৰে। ৰাধাৰ লগৰ সেউজ অসমৰ সপোন ৰঞ্জনহঁত কেতিয়াবাই আহি ৰৈ আছেহি নামঘৰৰ বাকৰি পোৱাৰ আগতেই। নামঘৰ আৰু সংঘটোৰ মাজত থকা আহল বহল ঠাইখিনিতে এজোপা বৰগছ আছে। তাৰ তলতে চকী এখনত ধৰ্মনাৰায়ণ বহি আছে। বাকীবোৰ তলত সন্মুখত কোনোবাই কঠ ঢাৰি পাৰি, কোনোবাই ঘাঁহনিতে বহিল। মনোহৰা, কুন্তলা, বৈকুণ্ঠকে ধৰি আদি কৰি কিছুমানে আকৌ থিয় হৈয়ে আছে। ৰাধা আহি পাওঁতেই প্ৰথমে সপোনহঁত দৌৰি গ'ল। সপোনেই ক'লে, এইবোৰ কি শুনিছোঁ ৰাধা? তই কৈ নিদিলি কিয় যে এইবোৰ তই কৰা নাই? ৰঞ্জনেও ক'লে, এইবোৰ তোৰ লগত কৰোঁ বুলি কৰিছে কোনোবাই, কাকো সোধাই নেৰোঁ আমি। তোৰ লগত আছোঁ ৰাধা, ভয় নকৰিবি তই। ৰাধাই একো নামাতি লাহে লাহে গৈ মানুহখিনিৰ ওচৰ পালেগৈ। লগে লগে পৰিৱেশটো যেন আৰু গহীন হৈ আহিল। কানাই আৰু লগৰকেইটাই ৰাধাক আগুৰি আছে। একেবাৰে বিপৰীত দিশত তগৰৰ মাক দেউতাক। তগৰ কঠ এখন পাৰি মাটিতে বহি আছে। থৰ হৈ আছে তাইৰ দুচকু, যেন নিষ্প্ৰাণ। ৰাধাই এবাৰ চাৰিওফালে চাই ল'লে। এওঁতে ধৰ্মনাৰায়ণে আৰম্ভ কৰিলে, তেন্তে বিচাৰ আৰম্ভ হওক। গুণাৰামৰ জীয়েক তগৰৰ বিয়া ভঙাৰ কথাৰে এই মেল দিয়া হৈছে। গোচৰীয়াৰ গোচৰ যে ইয়াৰ আঁৰত ৰাধা চৌধুৰীৰ হাত আছে। কথাৰ লগে লগেই তগৰৰ মাকে বুকু ঢুকিয়াই আৰম্ভ কৰিলে, মোৰ দুখুনী ছোৱালীজনীক তেনেই মোহাৰি মাৰিলে। এনে এটা বদনাম দি তাইৰ কপালখনত জুই লগাই দিলে। একেলগে ঘূৰি ঘূৰি এইখনহে কৰিলে। মই আগতেই কৈছিলোঁ, এইবোৰ ডাঙৰ মানুহৰ মন বুজি নেপাবি, আঁতৰি থাকিবি। তাই নামানিলে। এতিয়া এয়া থাকিব গোটেই জীৱনটো আবিয়ৈ হৈ। ৰঞ্জনে খঙতে কিবা এটা ক'বলৈ লৈছিল। তাৰ মুঠিমৰা হাতখনত ৰাধাই টান মাৰি ৰখাই দিলে। ধৰ্মনাৰায়ণে পুনৰ সুধিলে, এতিয়া ক, তই কেনেকৈ গম পালি যে কথাবোৰ ৰাধাই উলিয়াইছে? কথাটো শেষ হোৱাৰ লগে লগেই উত্তৰটো ৰাইজৰ মাজৰ পৰা আহিল। সেইদিনা মই হেমেনৰ দোকানত বহি থাকোঁতে গম পালোঁ। কথাটোৰ লগে লগে মুকুল আগবাঢ়ি আহিল। সকলোৰে আগত আহি ক'লে, সেইদিনা মই ডেকাচাঙত বহি আছিলোঁ। দোকানত পুতৌ আৰু প্ৰেমলতাই ফুচফুচাই কথা পাতি আছে। ৰাধাই সঁচাই ক'লে নে মিছাই ক'লে? মোৰ তেতিয়াই কিবা এটা সন্দেহ হৈছিল। সেইদিনা গধূলি পুতৌক লগ ধৰি অলপ খান্দোতেই কথাবোৰ ওলালেই নহয়। নিজক খুব মহান দেখুৱাই, বৰ গোসানী দেখুৱাই, তলে তলে এইবোৰ কাম। ডাঙৰ মানুহৰ ঘৰৰ জীয়ৰীটো। মুকুলে শেষৰ কথাখিনি ধৰ্মনাৰায়ণলৈ চাই ক'লে। ৰাধাৰ কাণত সপোনে ক'লে, এইটো সিদিনা একেবাৰে মৰি যোৱা হ'লেই ভাল আছিল অ'। ৰাইজে ভালকৈয়ে বুজিলে যে মুকুলে ৰাধাৰ প্ৰতিশোধ ভাল কৰি ল'লে। পিছে ৰাধাইনো কি কৈ তালৈকে বাট চাই ৰ'ল। ধৰ্মনাৰায়ণে এইবাৰ ৰাধাক সুধিলে, ৰাধা, কথাবোৰ সঁচানে? ৰাধাই কিবা এটা ক'বলৈ নাপাওঁতেই ৰঞ্জন সপোনহঁত একেলগে চিঞৰি উঠিল, মিছা, মিছা হ'বই নোৱাৰে এইবোৰ।
এই মুকুলে ৰাধাক ফচাবলৈহে। তেতে তগৰৰ মাকে চিঞৰি উঠিল, ঔ আই, একে পালি পহৰীয়া লৈ আনিছে গোসাঁনীয়ে। ক'ত এতিয়া আমাৰ কথা ৰজিব? আমি সৰু মানুহৰ কথা কোনে শুনিব? ধৰ্মনাৰায়ণ চকীৰ পৰা থিয় হৈ গলগলীয়া মাতেৰে ক'লে, মনে মনে থাকক ৰাইজ। ৰাধা, তোক কিবা এটা সুধিছোঁ, কথাবোৰ সঁচানে মিছা? এইবাৰ কাহ পৰি জিন যোৱা পৰিৱেশ। ৰাধা লাহে লাহে সন্মুখলৈ আহিল, মূৰ থিয় কৰি ক'লে, সঁচা। তগৰৰ মিছা বদনামবোৰ ময়ে গাঁৱত উলিয়াইছোঁ। এইবাৰহে তগৰে ৰাধাৰ ফালে চালে, ৰাধাইও। দুয়োজনে চকুৱে চকু পৰিল। তগৰৰ চকুত কি চাই আছিল ৰাধাই নাজানে, কিন্তু তাত ঘৃণা বা খং নাছিল, সেয়া সঁচা। ৰাধাৰ কথাৰ শেষ হোৱাৰ লগে লগে কুন্তলা আগুৱাই আহি ৰাধাৰ গালত প্ৰচণ্ড চৰ সুধাই দিলে, লগতে আনখন গালতো। ৰাধা থৰ হৈ থাকিল মাত্ৰ। মাৰি মাৰি মাকে ৰাধাক কৈ গৈছে, বাপেৰৰ লগতে তয়ো মৰি নগলি কিয়? কিয় মোৰ বুকুখনত জুই লগাবলৈ আহিলি ঐ তই কুলক্ষণী? তোৰ কাৰণেই বাপেৰ মৰিল, এতিয়া মোকো জ্বলাই মাৰিছ। ৰাধাক স্কুলত থ'বলৈ যাওঁতে আততায়ীৰ হাতত ৰাধাৰ দেউতাকৰ মৃত্যু হোৱাৰ বাবে মাকে মাজে মাজে তাইক ইয়াৰ বাবে দোষে। ৰাধাই একো কোৱা নাই, সহ্য কৰি গৈছে প্ৰতিটো আঘাত। এতে সাদৰি দৌৰি আহি কুন্তলাক আঁতৰাবলৈ চালে। বাইদেউ, অকণমান ধৈৰ্য ধৰকচোন। বাইদেউ, ৰওকচোন। এইবাৰ সৰুকণা আগুৱাই আহি ৰাধাক টানি নিজৰ ফালে লৈ গ'ল আৰু চিঞৰি উঠিল, বলিয়া হৈছে নেকি নবৌ? তাই কিয় এনেকুৱা কৰিলে সেয়া নুসুধে নেকি? লগে লগে আকৌ এটা হুলস্থুলৰ সৃষ্টি হ'ল। কোনোবাই ক'লে, ৰাধাক কিবা ক'বলৈ দিয়ক। কোনোবাই ক'লে তাইক গোবিন্দপুৰৰ পৰা খেদাই দিয়ক। সকলোৰে মাজত তগৰৰ মাকৰ টেংটেঙীয়া মাতটো বেছিকৈ ভাঁহি উঠিল। এইবোৰৰ মাজতে এবাৰ কানাই গৈ বহি থকা তগৰৰ কাষ পালেগৈ। তাইৰ ওচৰ চাপি সি মাত দিলে, তই একো নকৱ তগৰ? হেতা চকুৰে মূৰ তুলি চালে তগৰে। মই? অঁ, তই? ৰাধাই কিয় এইবোৰ কৰিলে তই কি নাজানো? তগৰে তলমূৰ কৰিলে আকৌ। কানাইয়ে আকৌ ক'লে, আজি মাত দে তগৰ। আজি যদি মাত নিদিয় গোটেই জীৱনটো কথা নোকোৱাকৈ পাৰ কৰিব লাগিব। সৌ ছোৱালীজনীয়ে তোৰ কাৰণে জুইত জাপ দিছেগৈ। অন্যায় কৰা মানুহতকৈ অন্যায় সহি থকা মানুহবোৰ বেছি দুখী। তগৰে এবাৰ কানাইলৈ চালে। চকুৰ পৰা পানী এটোপাল বাগৰি পৰিল তাইৰ। হঠাৎ সকলো হুলস্থুল নস্যাৎ কৰি ধৰ্মনাৰায়ণ পুনৰ গৰজি উঠিল, মনে মনে থাকিলিহেঁতেনে? এইটো গুজৰণিত গোবিন্দপুৰ যেন প্ৰতিজোপা গছৰ হৈ যায়। গৰুৱে হেম্বেলে বৈ পাহৰি যায়। বতাহ স্তব্ধ হৈ যোৱাৰ দৰে ৰৈ গ'ল সকলো। ধৰ্মনাৰায়ণে পুনৰ ক'লে, আৰু কাৰোবাৰ কিবা ক'বলৈ আছেনে? নহ'লে মই বিচাৰৰ ৰায় শুনাব পাৰোঁ। মোৰ কথা সলনি নহয়। দোষীয়ে দোষ মানি লৈছে যেতিয়া। এনেতে তেনেই ক্ষীণ অথচ গহীন মাত এটা শুনা গ'ল, মোৰ ক'বলৈ আছে ককা। ৰাইজে লগে লগে মাতটোৰ ফালে চালে। মাতটো আছিল তগৰৰ। বহি থকা তগৰজনী লাহে লাহে থিয় হ'ল। গাৰ চাদৰৰ আঁচলটো ঠিক কৰি তাই আগলৈ আগবাঢ়িল। এনেতে মাকে আহি তাইক হাত ধৰিলেহি। ঐ, একদম মনে মনে বহি থাক, নহ'লে ঘৰত গৈ। তগৰে লগে লগে মাকৰ হাতটো জোৰেৰে আঁতৰাই চিঞৰি উঠিল, নহ'লে কি কৰিবি বতী? গৰম পানী ঢালি দিবি? ফলা খৰিৰে কোবাবি? নে গাৰুৰে মুখত সোপা দিবি? ক বৌতী, কেনেকৈ মাৰিবি? তগৰৰ মাক দুখোজ পিছুৱাই গ'ল। মুখেৰে তো এটা শব্দ নোলোৱা তগৰজনীৰ আজি কি হ'ল? তগৰে আকৌ চিঞৰিলে, নকওঁ কিয়? বিয়া নহওঁ বুলি কওঁতেই এইবোৰে কৰা নাছিলি জানো তই? তগৰৰ মাকে তলমূৰ কৰিলে। ধৰ্মনাৰায়ণ আগুৱাই আহি সুধিলে, কথাবোৰ খুলি কচোন মাজনী। তগৰে ৰাইজলৈ চাই লাহে লাহে ক'লে, মোৰ বিয়া হ'বলৈ অনকৰো মন নাই। মোৰ পঢ়িবলৈ মন। পিতাইৰো ইমান মন নাই। কিন্তু বতীয়ে জোৰকৈ বিয়া দিব ওলাইছে। কাৰণ দৰা হেনো ধনী, বহুত টকা আছে। নহওঁ বুলি কওঁতে ঘৰত মাৰপিট। উপায় নাপাই এদিন ৰাধাক ক'লোগৈ। তাইও আহি বুজালে, তেওঁ নুশুনিলে। এয়া চাওঁ ককা, সেইদিনা মোৰ বিয়া নভঙা হ'লে মই মিচিমি বিহ খাই মৰিলোহেঁতেন। আজিও লৈ ফুৰিছোঁ লগত। এইবুলি তগৰে চাদৰৰ আগত বান্ধি থোৱা গাঁঠিটো খুলি দেখুৱালে। সৰু চিচাৰৰ বটল এটা ওলাই পৰিল। ৰাইজৰ মুখৰ মাত নোহোৱা হ'ল। তগৰে কান্দি কান্দি ৰাধালৈ দেখুৱাই ক'লে,
এই ৰাধাই এইবোৰ নকৰা হ'লে মই বি খাই মৰিলোহেঁতেন। মই বিয়া হ'ব নোৱাৰোঁ এতিয়াই। টকা আছে বুলিয়েই মই পিছৰখিনি ক'ব নোৱাৰিলে। কান্দোন ওলাই আহিল তগৰৰ। তগৰৰ মাক থিয়ৰ পৰা ঘপকৈ বহিল। গাঁৱৰ দুই এজনী বোৱাৰীয়ে তেওঁৰ ওচৰলৈ গৈ গায়ে মূৰে হাত ফুৰাই দিলে। এইবাৰ ধৰ্মনাৰায়ণে ক'লে, শুনিলিনে তগৰৰ মাক? যিজনী ছোৱালীয়ে তোৰ জীয়েৰৰ মূৰ খালে বুলি ৰাউচি জুৰিছিলি, তাই নথকা হ'লে আজি তোৰ জীয়েৰৰ দহা কাজৰ যোগাৰ কৰিব লগা হ'লহেঁতেন। তগৰৰ দেউতাক আগবাঢ়ি আহিল ৰাধাৰ ওচৰলৈ। তাইৰ ওচৰত আঁঠু লৈ ফেকুৰি ফেকুৰি ক'লে, পাৰ যদি আমাক খেমিবি অ গোসানী। এজনীয়েই যি মোৰ, তাইৰ কিবা এটা হোৱা হ'লে পিছৰকণ তেওঁ ক'ব নোৱাৰিলে। ডিঙিৰ গামোচাখনেৰে মুখখন মচি ধৰ্মনাৰায়ণক ক'লে, আমি দুখীয়া মানুহ দেউতা, কোনোমতে দুবেলা খাই আছোঁ। ছোৱালীজনীৰ মগজটো ভাল বুলি জানো, কিন্তু কেনেকৈ পঢ়ুৱাম তাইক? সেই ভয়তে বিয়া দিব লৈছিলোঁ দেউতা। ধৰ্মনাৰায়ণে সকলোৱে শুনাকৈ ক'লে, আজিৰ পৰা তগৰৰ পঢ়া শুনাৰ সকলো খৰচ মই দিম। অথনিৰে পৰা কথাবোৰ নিজে ভবাৰ দৰে নোহোৱাত বৈকুণ্ঠ ছটফটাই আছিল। পিছে এতিয়া এইটো ঘোষণা শুনি ৰ'ব নোৱাৰি আগবাঢ়ি আহি ক'লে, এইবোৰ কি কৈছে দেউতা? স্নেহলৈ কি ধৰ্মশালা নেকি ভিকুহু পুহিবলৈ? টকা এনেই নাহে। লগে লগে সৰুকণে মাত দিলে, নেতাৰ ভৰি মালিচ কৰি কৰি টকা খৰচ কৰাতকৈ এয়া বহু ভাল কাম। বৈকুণ্ঠই ওলোটাই কিবা এষাৰ ক'বলৈ লওঁতেই ধৰ্মনাৰায়ণে ক'লে, মোৰ টকাৰে মই ধৰ্মশালা খোলোঁ নে নৈত পেলাই দিওঁ, পুৰি পেলাওঁ, মোৰ কথা। তাত মাত মাতিবলৈ নাহিবি। গুণৰাম, তগৰৰ প্ৰতিমাহৰ পঢ়াৰ খৰচ মোৰ পৰা লৈ যাবি। কথাটো কৈ ধৰ্মনাৰায়ণ তাৰ পৰা আঁতৰি আহিল। লাহে লাহে মানুহো ঘৰা ঘৰি গ'ল। ৰাধা এবাৰ কান্দি থকা তগৰৰ ওচৰলৈ গ'ল। তাইৰ পৰা বিষৰ বটলটো দলিয়াই পেলালে। তাৰ পাছত ক'লে, আজিৰ পৰা যদি এইবোৰ কৰ, কোবাই কোবাই হাড় ভাঙি দিম। তগৰে সাবুতি ধৰিলে তাইক। তাৰ পাছত লাহে লাহে ঘৰলৈ খোজ ল'লে। শেষত বৰগছজোপাৰ তলত ৰৈ গ'ল ৰাধা আৰু কানাই। সময় লাহে লাহে সন্ধিয়াই হ'ল। ৰাধাই একো নকৈ বহি আছে মাত্ৰ। কানাই এবাৰত থিয় হৈ ক'লে, ঘৰলৈ যাওঁ ব'ল ৰাধা। ৰাধাই কপা কপা মাতেৰে ক'লে, দেউতাক কোনোবাই গুলী মাৰিব বুলি আগতেই জনা হ'লে মই নিজে আগত ৰৈ বুকু পাতি দিলোহেঁতেন আৰু কানাই। কানাইৰ চকুৰে পানী বৈ আহিল। ৰাধাৰ কষ্টখিনি সি বুজি পাইছে। কাৰো প্ৰতি একো অভিযোগ নাই তাইৰ, কিন্তু মাকৰ কথাখিনিয়ে যেন তাইক বুকু ভেটি গৈছে সি বুজি পায়। চকু পানী মোহাৰি ৰাধাৰ হাতত হাতখন থৈ সি ক'লে, খঙত মানুহৰ কথা লাগ বান নাথাকে অ'। তই চোন যা তা কথা কৈ দিয়। মন বেয়া নকৰিবি, নিজৰ মায়েহে কৈছে। সেইবাবেইতো বেছি কষ্ট হৈছে অ'। মায়ে নুবুজিলে বেলেগে ক'ত বুজিব। কথাটো কৈ লাহে লাহে ঘৰৰ ফালে খোজ ল'লে ৰাধাই, লগতে কানাইও। নুবুজে, মানুহবোৰে কেতিয়াও নুবুজে। এই যে খুব বেয়াকৈ এষাৰ কথা কৈ সন্মুখৰজনৰ বুকুখন হালি দিওঁ আমি, তেওঁ নিশ্চুপ কৰি নিজকে জয়ী বুলি ভাবি লওঁ আমি। আচলতে ক'ৰবাত পৰাজয়হে সেয়া আমাৰ কথা শুনি, আমাৰ শব্দ শুনি সন্মুখৰজন মাতিব নোৱাৰাকৈ ৰৈ গৈছে। আমাৰ কথাই সন্মুখৰজনক চকু পানী বোৱাই দিছে। সেয়া কেনেকৈ বিজয় হ'ব পাৰে? নোৱাৰে, কেতিয়াও নোৱাৰে। মানুহক আঘাত দি কোনো মানুহ কেতিয়াও জিকিব নোৱাৰে। কষ্টবোৰ তেতিয়াই বেছি হয় যেতিয়া কষ্ট দিয়াজন আমাৰ আপোন হয়। ৰাধাৰ কষ্ট চাগে সেইবাবেই বেছি। ৰাধাহঁত যোৱালৈ সন্ধিয়া হৈছিল। নামঘৰৰ বাকৰিৰ সন্ধিয়াটোৰো মনটো যেন বিষাদেৰে ফুৰি আছিল। নিজাল নিতাল নামঘৰটোত নামঘৰীয়া দবাত কোব মাৰিছিল। ধূনাৰ ধোঁৱাৰ লগতে গোন্ধ এটাও বিয়পি পৰিছিল। লগতে ভাহি আহিছিল প্ৰাৰ্থনাৰ সুৰ। কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল ৭ম খণ্ড। ধন্যবাদ।